নমস্কাৰ মৰম বন্ধুসকল সকলোকে স্বাগত জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ অমিত বৃক্ষ আন্দোলন 2024-25 বৰ্ষৰ বাবে ইম্পৰ্টেণ্ট এটা ভিডিঅ' আৰু এই ভিডিঅ'টো হৈছে আপোনালোকৰ ল'ৰা-ছোৱালী এই অমিত বৃক্ষ আন্দোলনত যোগদান কৰিব পাৰিব যদি আপোনালোকৰ ল'ৰা-ছোৱালী যদি ইচ্ছা কৰে তেনেহ'লে আপোনালোকক উৎসাহ জনাওক যে অমিত বৃক্ষ আন্দোলনৰ লগত জড়িত হ'বলৈ কি কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিম অমিত বৃক্ষ আন্দোলন এতিয়ালৈকে যদি আপোনালোকে অনলাইন কৰা নাই অনলাইনটো কৰি লওক মই আপোনাক কৈ দিছোঁ যে ইয়াতে 3 ডট আছে মই স্ক্ৰীনত দেখাই দিছোঁ কোনটো 3 ডট এই 3 ডটটো আপোনালোকে কি কৰিব ইয়াতে ক্লিক কৰি দিব এই 3 ডট আপোনালোকে ক্লিক কৰি দিব আৰু এই পেজটোৰ মই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে সংগ্ৰহ কৰি ল'ব তাৰপিছত তাতে ক্লিক কৰিলে এই পেজটো অন হৈ যাব অন হোৱাৰ পিছত আপোনালোকে এই বাটনটো আপুনি ক্লিক কৰিব ঠিক আছে সাপোজ মই ক্লিক কৰি দিছোঁ এতিয়া ক্লিক কৰাৰ পিছত এইখিনিতে কেইটামান কুৱেশ্যন আছে সেই কুৱেশ্যন কেইটা এনচাৰ দি লওক মানুহে মোক সুধি আছিলে যে এপটো ডাউনলোড কৰিব পৰা নাই ঠিক আছে ডাউনলোড এপ আছে এপটো ডাউনলোড কৰিব পৰা নাই আপোনালোকে প্লে ষ্ট'ৰ গৈ পেলাই এপটো ডাউনলোড কৰি ল'বা ঠিক আছে আৰু এপটোৰ নাম আছে অমিত বৃক্ষ আন্দোলন ঠিক আছে প্লে ষ্ট'ৰ গৈ ডাউনলোড কৰি ল'বা ছেকেণ্ড আমি এতিয়া কথা আলোচনা কৰিম যোনসকলে 2023 ইতিমধ্যে কি কৰিছিলে ৰেজিষ্টাৰ কৰা আছে তেওঁলোকে টেনশ্যন নাই তেওঁলোকে আৰু একো কৰিব নালাগে কিন্তু এটা কাম কৰিব লাগিব সেই কামটো হৈছে ৰিনিউ কৰিব লাগে সাপোজ মই এবাৰ ৰিনিউত ক্লিক কৰি দিছোঁ ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো মোবাইল নম্বৰ আছিল আগৰ সেই মোবাইল নম্বৰটো এটা বহাই দিব আৰু তাতে এটা OTP যাব তাৰপিছত আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ ৰিনিউৱেলটো হৈ যাব হৈ যোৱাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাব সেই নম্বৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি দিব কিন্তু কিছুমানৰ এনেকুৱা হৈছে যে যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো সেইটো হেৰাই গৈছে সেইটো কাৰণে একো টেনশ্যন ল'ব নালাগে আপোনালোকে যেতিয়া আকৌ লগইন কৰাৰ অপশ্যন এটা আছে এটা লগইন কৰা অপশ্যন এটা আছে এইটো যদি হেৰাই গৈছে এই লগইন অপশ্যনত গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পাই যাব পাৰে ঠিক আছে বা আপোনালোকৰ মোবাইলত OTP মোবাইলত এটা মেছেজো যাব পাৰে এতিয়া আহিলে যোনসকলে এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই নতুন হয় ল'ৰা-ছোৱালীয়ে ভাবি আছে ক্লাছ 9-10ত পঢ়া ল'ৰা-ছোৱালী 6-7ত পঢ়ি থকা ল'ৰা-ছোৱালী আপোনালোকে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব আপোনালোকে আপোনালোকৰ যোনবোৰ ইণ্ডিভিজুৱেল বুলি কওঁ আমি দোকানী হওক আপোনালোকৰ যিকোনো সংস্থাৰ আপোনালোক শ্ৰমিক হ'লেও আপোনালোকে ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব ঠিক আছে আপোনালোকে কি কৰা আপোনালোকৰ ঘৰত যিমানকেইটা পৰিয়াল আছে সকলোৱে কি কৰে এই ইয়াতে ক্লিক কৰক নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰি দিব এটা মই ক্লিক কৰি দিছোঁ ক্লিক কৰাৰ পিছত এটা কেটেগৰী আছে আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীনত এটা কি আছে কেটেগৰী বুলি আছে এতিয়া আমি কেটেগৰী কি চাম আমাক যিহেতু ইণ্ডিভিজুৱেল হয় আমি সেইকাৰণে আমি ইণ্ডিভিজুৱেলত ক্লিক কৰি দিছোঁ ঠিক আদাৰ্ছ ইণ্ডিভিজুৱেল বুলি অপশ্যনটো আছে ইয়াতে আমি ক্লিক কৰিছোঁ ইয়াতে ক্লিক কৰাৰ পিছত আমি তলত এনেকৈ কি কৰিম আমি স্ক্ৰল ডাউন কৰিম দেখা পাইছে স্ক্ৰীনত ফৰ্মখন আপোনালোকে ফৰ্মখন চোৱা ইয়াত লেখা আছে ৰেজিষ্ট্ৰেশ্যন আদাৰ ইণ্ডিভিজুৱেল ইয়াতে আমি কি কৰিম প্ৰথমতে বেছিক ইনফৰমেশ্যন যি আছে ঠিক আছে এই বেছিক ইনফৰমেশ্যনখিনি আমি কি চাব লাগিব ইয়াতে লোকেশ্যন আছে আপোনালোকে ডিষ্ট্ৰিক্টটো মানে ৰুৰেল ঠিক আছে ৰুৰেল নে আৰ্বান হয় সেই বস্তুটো আপোনালোকে চইচ কৰি ল'ব আপোনালোকৰ ফুল নেমটো ভালকৈ লিখিব ঠিক আছে আপোনালোকৰ মোবাইল নম্বৰ চাব মোবাইল নম্বৰটো সকলোৰে বেলেগ বেলেগ হ'ব লাগে একে নম্বৰ নিদিব মোবাইল নম্বৰ সকলোৰে বেলেগ বেলেগ হ'ব লাগিব ঠিক আছে আপোনালোকৰ ফাদাৰ নেমছ মাদাৰ নেমছ বা আপোনালোকৰ যদি ৱাইফ আছে ৱাইফৰ নেমছ দিব পাৰে বা যদি কোনোবাই ৱাইফে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ স্বামীৰ নামটো দিব পাৰে হাজবেণ্ডৰ নামটো দিব পাৰে কোনো কথা নাই আৰু তাৰপিছত আপোনালোকৰ এজ কিমান বয়সটো দি দিব ঠিক আছে আৰু মেল ফিমেল জেণ্ডাৰটো আপোনালোকে নিশ্চয় জানে সেইটো কি হয় আপোনালোকে নিশ্চয় দি দিব এতিয়া আহিলে টেল আছ মোৰ এবাউট ইয়ৰ চেল্ফ এটা আপোনালোকে কি দিব পাৰে বেছিভাগ ল'ৰা-ছোৱালী যিহেতু এতিয়া পঢ়ি আছে আপোনালোকে কি কৰে প্ৰথমটো চইচ কৰিব ঠিক আছে প্ৰথমটো চইচ কৰিব আই এম এ ষ্টুডেণ্ট চইচ কৰিব পাৰে যদি কোনোবাই গভৰ্ণমেণ্ট এমপ্লয় হয় তেনেহ'লে ছেকেণ্ডটো চইচ কৰক বাকীখিনি ক'ব নালাগে যিহেতু আপোনালোকে নিশ্চয় জানে অলপ তাৰপিছত যাৰ যিহেতু কিছুমান যদি আপোনালোকৰ দোকানী হয় দোকানী বিজনেছমেন তেনেহ'লে আপোনালোকে বিজনেছমেনত ক্লিক কৰি হ'ল এনেকৈ বহুত আছে মেম্বাৰ আপোনালোকে এইটো চাই ল'ব পাৰে তাৰপিছত ইয়াত দিছে আপুনি কি কৰে সেই বস্তুটোৰ বিষয়তে ইনষ্টিটিউট নেম অফ দ্য ইনষ্টিটিউট যদি কোনোবা ল'ৰা-ছোৱালী পঢ়ি আছে তেনেহ'লে আপোনালোকৰ প্ৰতিষ্ঠানখনৰ নাম কলেজখনৰ নাম আপুনি যি চাকৰি কৰে সেই ডিপাৰ্টমেণ্টৰ নামটো লিখি দিব লাগিব এড্ৰেছত আপোনালোকে দেখা পাইছে ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্ট অপশ্যনটো ক্লিক কৰক ভিলেজ কি টাউন কি লিখি দিব এড্ৰেছত আপোনালোকে ফুল এড্ৰেছ লিখি দিয়ক পোষ্ট অফিচ কি হয় আৰু পুলিচ ষ্টেচন কি হয় মই দেখাই দিছোঁ পোষ্ট অফিচ পুলিচ ষ্টেচন পিন কোড এইখিনি বস্তু লাগিব মেণ্ডেটৰী হয় তাৰপিছত আহিলে চিট বিং কালেকশ্যন পইণ্ট ঠিক আছে এই পইণ্টটো তোমালোকে এবাৰ চাই ল'বা
ক'ত পইণ্ট দিয়াটো এতিয়া অপশ্যনত অহা নাই বাৰু কিহৰ কাৰণে অহা নাজানো গম পোৱা নাই নেক্সট আহিলে আইডেণ্টিটি ইনফৰমেশ্যন আপোনালোকৰ ডকুমেণ্টছ লাগিব এতিয়া বহুত পিছত ক'ব পাৰে যে 9 টেনৰ ল'ৰা ছোৱালী ক'ত আই কাৰ্ড পাব বা তেখেতলোকৰ ভোটাৰ কাৰ্ড নাই তেখেতলোকৰ পান কাৰ্ড নাই তেখেতলোকৰ আধাৰ কাৰ্ড থাকিব লাগে যদি আধাৰ কাৰ্ড নাই তেনেহ'লে আপোনালোকে কি কৰিব আধাৰ অপশ্যনটো ক্লিক কৰি দিব ঠিক আছে তাৰপিছত আহিলে আপোনালোকৰ আধাৰ অপশ্যনত কি কাৰ্ড লাগিব তেওঁলোকৰ কিবা কিবি স্কুল কাৰ্ড আছে যদি স্কুল আইডেণ্টিটি আছে যদি সেইখন দি দিব পাৰে তেনেহ'লে হৈ যাব তাৰপিছত আপোনালোকৰ এটা মোবাইলত অটিপি যাব জেনেৰেট কৰিব ইয়াতে ক্লিক কৰি দিয়া লাগে এটা অটিপি এটা আহিব 6টা নম্বৰ এই 6টা নম্বৰ অটিপি বহাই দিব আৰু এই কেপচা কোডটো আপোনালোকে ইয়াতে বহাই দিব ঠিক আছে ইয়াত বহাৰ পিছত আপোনালোকে কি কৰিব গোটেইখিনি কাম হোৱাৰ পিছত আপোনালোকে নেক্সট সাবমিট অপশ্যনটোত ক্লিক কৰি দিলে আপোনালোকৰ এইখিনি সমাপ্ত হ'ব বুলি সাবমিট হৈ যাব সাবমিট হোৱাৰ পিছত আপোনালোকে নাম্বাৰ এটা পাব ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব এনেকৈ আপোনালোকে এপ্লাই কৰক নিশ্চয় আপোনালোকৰ আমাৰ যিহেতু পৰিৱেশৰ লগত আমি জড়িত হ'ব লাগিব আমাৰ অসমখন অমৃত বৃক্ষ আন্দোলন হিচাপে গঢ় দিব লাগিব চ' সেইটো কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব থেংক ইউ ছ' মাছ